সামগ্ৰী শিঙীয়া পথাৰচুক গাঁৱৰ ৰাইজৰ এক ব্যক্তিক্ৰমী চিন্তাধাৰা। পথাৰচুক গাঁৱত আয়োজন কৰিছে ভাগৱত পাঠৰ লগতে শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ। পুৱাৰ ভাগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰথম কাৰ্যসূচী শ্ৰী শ্ৰী ভাগৱত পাঠৰ শুভাৰম্ভণি কৰে। ভাগৱত পাঠ অনুষ্ঠানত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গৰ প্ৰতিচ্ছবি গাঁওখনৰ প্ৰতি ঘৰ লোকৰ ঘৰৰ সন্মুখত এগছি বন্তি জনাই মহান শিল্পীগৰাকীক স্মৰণ কৰে। প্ৰিয় শিল্পীগৰাকীয়ে নাহৰ গছ আৰু কিতাপ পঢ়ি ভাল পাইছিল। সেয়ে ভাগৱত পাঠলৈ অহা প্ৰতিগৰাকী ভকত বৈষ্ণৱক একোটিকৈ নাহৰ পুলি আৰু একোখনকৈ ভাগৱত গীতা প্ৰদান কৰে। এই বিষয়ত মানে আমাৰ এইটো কি উৎসৱটো আমাৰ এইটো পৰম্পৰা বছৰি পালন কৰা হয়। এইবাৰ জুবিনৰ মৃত্যুৰ পিছত আমাৰ হিয়াৰ আমঠু আছিল, যিহেতু অসমবাসী গোটেই বিশ্বৰে হিয়াৰ আমঠু, গতিকে তেওঁৰ স্মৃতিত এইবাৰ অকণমান বেলেগ ধৰণে আয়োজন কৰা হৈছে। তেওঁৰ স্মৃতি জীয়াই ৰাখিব আৰু তেওঁৰ স্মৃতিতে যি আমাৰ এয়া নাহৰ পুলি বিতৰণ কৰা হৈছে, সেই নাহৰ পুলি তেওঁৰ স্মৃতি হৈ জীয়াই থাকিব আৰু গাঁওখনকো সঞ্জীৱিত কৰি ৰাখিব বুলি আমাৰ আশা। আৰু তেওঁৰ আত্মাই শান্তি পাওক আৰু তেওঁ অমৰ হওক। জুবিনৰ বিচাৰ লাগে, সকলোৱে আমি বিচাৰি আছো জুবিনৰ ন্যায় বিচাৰ হ'লে। মানে তেখেত হৈছিলে আমাৰ প্ৰাণৰ শিল্পী। তেখেতে যিখিনি আমাৰ কাৰণে দি থৈ গৈছে সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে তেখেতৰ স্মৃতিত আমি মানে ভাগৱত পাঠ, ৰাস আৰু যিখিনি আমাৰ ভাওনা সমাৰোহ হৈছে তাত আমি এটা নাহৰ বুলি দিছোঁ। কাৰণ তেখেতে নাহৰ বুলি ভাল পাইছিল আৰু আমাৰ প্ৰকৃতিৰ কাৰণে এটা গছ আমাৰ বহুত প্ৰয়োজন। গতিকে আমি গোটেই বাটত এটা নাহৰ পুলি লগাইছোঁ আৰু যিমান ভাগৱতত ভক্ত প্ৰাণ ৰাইজ আহিব সকলোকে আমি এটা নাহৰ পুলি দিছোঁ। আৰু তেখেতে এখন কিতাপ বহুত ভাল পাইছিল, যিহেতু এটা আধ্যাত্মিক অনুষ্ঠান, গতিকে আমি বেলেগ কিতাপ দিয়াৰ পৰা নাই। গতিকে আমি এখন ভাগৱত গীতা দিছোঁ, য'ত শ্ৰীকৃষ্ণই অৰ্জুনক সমস্ত জ্ঞান দিছিল, যি জ্ঞানৰ পৰা অৰ্জুনে মানে যুদ্ধ নকৰোঁ বুলি কৈ পেলাই তেওঁ কৰ্মৰ পৰা ভাগি সন্ন্যাস ল'ব খুজিছিল আৰু তেওঁ কৰ্ম যুগৰ মাধ্যমে ভক্তি যুগৰ মাধ্যমে আমাক বুজাই দিছিল যে আমি কেনেকৈ বৰ্তমান যুগত আমি চলিব লাগে। গতিকে আমি এখন ভাগৱত গীতা সকলোকে দিছোঁ। যোন ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়ালৈ আহিব, ভাগৱত চাবৰ কাৰণে আহিব বা ৰাসৰ কাৰণে আহিব বা ভাওনা চাবলৈ আহিব, সকলোকে আমি এটা নাহৰ পুলি এখন ভাগৱত গীতা প্ৰদান কৰিম। ভাগৱত পাঠ আজি হ'ব, কাইলৈ দিনটো হ'ব আৰু পৰহিলৈ আমাৰ ভাগৱত পাঠ শেষ হ'ব, ৰাতিলৈ ৰাস হ'ব। কাইলৈ ব্যাখ্যাকাৰ আহিব, প্ৰখ্যাত ব্যাখ্যাকাৰ মাধুৰ্যৰ পৰা। তেখেতে ভাগৱত ব্যাখ্যা কৰিব সন্ধিয়া 4টাৰ পৰা।